পাইছো কিমান কে লৈছে দাম 103 টাকা লৈছে কালি কিমান আছিল কালি 98 আছিল কিমান টাকা বাঢ়িলে 5 টাকা বাঢ়িল অসুবিধা হৈছে নেকি কিবা অসুবিধাই তো তেল নাই মানে তেল নাপাও পোৱা নাযায় আৰু এনেকৈ তেলৰ দাম বাঢ়িলে কেনেকৈ গাড়ী চলাব নোৱাৰোঁ কি আহ্বান জনাব চৰকাৰক মই মোৰ ফালৰ পৰা আহ্বান জনাওঁ যে পেট্ৰলৰ দাম কমাই দিব লাগে ডিজেলৰ দাম কমাই দিব লাগে এইখিনি মোৰ চৰকাৰৰ আহ্বান জনাওঁ আমি পেট্ৰল পাইছে পেট্ৰল পাইছোঁ কিন্তু দামটো যোৱাকালিতকৈ আজি 3 টকা 5 টকা বেছি হৈ গৈছে 5 টকা বেছি কিমানকৈ আজি 103 টকা লৈছে যোৱাকালি কিমান 98 মান আছিল মানে পাৰ কিলো 5 টকা হৈ গ'ল পাৰ কিলোত 5 টকাকৈ বাঢ়িছে দাম আৰু বঢ়াৰ কাৰণ কি বুলি ভাবে দাম বঢ়া তেলৰ নাটনি হৈছে সেইকাৰণে দামটো বাঢ়ি গৈছে আৰু সেইকাৰণে দাম বঢ়াৰ লগে লগে আমাৰ দৰে গ্ৰাহকৰ বহুত কষ্ট হৈছে আমি চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ তেলৰ মূল্যটো কমাই দিয়ে আৰু আমাৰ দৰে সাধাৰণ ঘৰৰ ল'ৰাৰ কাৰণে সুবিধা কৰি দিয়ে এইটো চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ থাকিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221